দুমাহ পূৰ্বে ঢিঙৰ পেপাৰ মিলত উদ্ধাৰ হোৱা মৃতদেহক লৈ মুখ খুলিলে পৰিয়ালৰ লোকে। ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা মৃতদেহক লৈ পৰিয়ালৰ লোকৰ চাঞ্চল্যকৰ অভিযোগ। উল্লেখযোগ্য, যোৱা ২৭ এপ্ৰিল তাৰিখে ঢিঙৰ পেপাৰ মিলৰ এটা পুখুৰীত উপঙি থকা অৱস্থাত ঢিং আৰক্ষীয়ে উদ্ধাৰ কৰিছিল আঠগাঁও চাপৰিৰ মন্নাছ আলী নামৰ এজন লোকৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰৰ পাছতে এয়া পৰিকল্পিত হত্যানে আন কিবা তাকে লৈ সন্দেহৰ সৃষ্টি হৈছিল ৰাইজৰ মনত। কিন্তু দুমাহ পূৰ্বে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটোক লৈ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উত্থাপিত কৰিছে গুৰুতৰ অভিযোগ। পৰিয়ালৰ লোকৰ অভিযোগ মতে এডোখৰ ভূমিক লৈ চলি থকা সংঘাতৰ বাবে মন্নাছ আলীক পৰিকল্পিতভাৱে হত্যা কৰিলে একেখন গাঁৱৰে নুৰুল ইছলাম, ৰঞ্জিত আলী, আজগৰ আলী আৰু নুৰ জাহানে মিলি ২৫ এপ্ৰিল তাৰিখে সন্ধিয়া মন্নাছ আলীৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল আৰু ২৭ এপ্ৰিল তাৰিখে মন্নাছ আলীৰ মৃতদেহ উদ্ধাৰ হৈছিল ঢিঙৰ পেপাৰ মিলৰ এটা পুখুৰীত। ঘটনা সন্দৰ্ভত উপযুক্ত ন্যায় বিচাৰি ইতিমধ্যে পৰিয়ালৰ লোকে নুৰুল ইছলাম, ৰঞ্জিত আলী, আজগৰ আলী আৰু নুৰজাহানৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। লগতে আৰক্ষী প্ৰশাসনে সঠিক তদন্তক্ৰমে আছামীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে মৃত মন্নাছ আলীৰ পৰিয়ালৰ লোকে। আপোনালোকে চাই আছে ND365। ঘটনাটো হৈছিলে আপোনাৰ ডিং অন্তৰ্গত আপোনাৰ মাৰ্কেটিং বুলি মানুহজনৰ নাম আছিলে তেখেতৰ মন্নাছ আলী আছিলে। যোৱা ২৫ এপ্ৰিলৰ ২৫ তাৰিখে ঘৰৰ পৰা মানে নাই, ২৫ তাৰিখে ঘৰৰ পৰা নাই। ২৬, ২৭ তাৰিখে ডিঙৰ থানাৰ পৰা, ডিং থানাৰ অন্তৰ্গত আপোনাৰ ডিং থানাৰ পৰা ২০০ মিটাৰ দূৰত তেখেতৰ ডেড বডি পোৱা গৈছে, মাৰ্ডাৰ। আগতে দুবাৰ তিনিবাৰকৈ যিজন আপোনাৰ মৃত্যুৰ ভাবুকি দিছিলে নুৰুল ইছলাম নামৰ মানুহজনে দুবাৰ তিনিবাৰকৈ মৃত্যুৰ ভাবুকি দিছে। আমাৰ ফালৰ পৰা এটাই আশা, ছাৰে যাতে ভালকৈ এটা ভাল এজন অফিচাৰক দি তদন্ত কৰি দুখীয়া যাতে শাস্তি পায়, আমি তাকেই ছাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ ছাৰক। যিজনে ভাবুকি প্ৰদান কৰিছিলে কিহৰ মানে ভাবুকি প্ৰদান কৰিছিলে তেখেতৰ ঘৰৰ ওচৰত মাটি বাৰী লৈ কিবা এটা বিবাদ আছিলে, ঘৰৰ ওচৰতে মাটি বাৰীলৈ কিবা এটা বিবাদ আছিলে, সেইটো কাৰণে তেখেতে মৃত্যুৰ ভাবুকি দিছে। আমাৰ ঘৰৰ ওচৰৰ মানুহজন যে নুৰুল ইছলাম, তেওঁ আগৰ পৰা মানে আমাক ভাবুকি দি আছে, মাটি বাৰী লৈ কিবা এটা কেছ খেলা আছিল, সিহঁতে মানে মাটি সিহঁতৰ লাগে আৰু সিহঁতে আগৰ পৰা ভাবুকি দি আছে আমাক মাৰি পেলাব। সেইদিনাখন পিছত এপ্ৰিলৰ ২৫ তাৰিখে মোৰ দেউতা নাইকিয়া, সেইদিনাখন সিহঁতৰ ঘৰত মানুহ আছিলে, সেইদিনাখন দেউতা মাৰ ওচৰত কৈ গৈছে যে আজি মোক মাৰি পেলাব নুৰুল পাতি আনিছে, সেইটো কথা দেউতাক কৈ গৈছে। সেইদিনাখনৰ পৰা আমি দেউতাক বিচাৰি নাপাওঁ, আমি তেতিয়া ঘৰত নাছিলোঁ। সেইদিনাখন আহিছে, এদিকে গম পাইছোঁ যে দেউতা ঘৰত নাইকিয়া। পিছত বিচাৰি কৰিছোঁ, নাই পোৱা নাই। দুদিন পিছত আমি দেউতাৰ লাষ্ট পাইছোঁ, গৈ পেলাই সেই হেৰি দাবাৰটোৰ ওচৰত তাত পাইছোঁ, পুলিচে পাইছে, পুলিচ পাই পেলাই আমাক খবৰ দিছে। পিছত আমি আহিছোঁ, আহি পেলাই দেখিছোঁ থানাত আনিছোঁ লাষ্টত মোৰ দেউতাৰ ঘৰত। লাষ্টত আঘাত আছিলে, আঘাত আছিলে, ডেড বডি পোৱা গৈছে যে মানে আঘাত পাইছে, মানুহে মাৰিছে।